Good morning everyone. আজি হৈ যোৱা অসমৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত আমাৰ বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এক স্বচ্ছতাৰ কাৰ্যসূচী গ্ৰহণ কৰি কালিৰে পৰা প্ৰস্তুতি আৰম্ভ কৰিছে আৰু তেওঁলোকৰ মাজতে লটাৰীৰ ব্যৱস্থাৰে তেওঁলোকৰ কামৰ ভাগ বতৰা কৰি লৈছে আৰু 7 বজাৰ পৰা 3 বজালৈ কেনেকৈ তেওঁলোকে নিয়াৰিকৈ কাম কৰিব তাৰো সময় ঠিক কৰি লৈছে। গাৰ্গী জাহ্নবী আৰু বৰষা ঋষিকেশৰ আছে 1টাৰ পৰা 3টালৈ ৰূপজ্যোতি লুকুমনি সৌৰাংগ ভবানাম গৌৰৱ আৰু এয়া এতিয়া ৰাতিপুৱা 7 বাজিছে ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকলে সময়মতে আহি তেওঁলোকে হাতত ঝাৰু লৈ স্বচ্ছতাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছে। আমাৰ বিদ্যালয়ৰে মোৰ সহকৰ্মী পাৰুল দেৱী বাইদেউ আৰু দুলামণি দত্ত ছাৰৰ লগতে আমাৰ বিদ্যালয়ৰ কৰ্মচাৰী জিতুদা মুক্তিদা এই সকলোৱে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰিছে। আজি এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে গণতন্ত্ৰৰ এই প্ৰক্ৰিয়াক দূৰৰ পৰাই অকণমান চোৱাৰ সুবিধা পাইছে আৰু লগতে তেওঁলোকৰ মৰমৰ বিদ্যালয়খন যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে লগতে গছত ফুলি থকা বিভিন্ন ফুলৰ লগতে কপৌ ফুলখিনিও যাতে সুৰক্ষিত হৈ থাকে সেয়াও তেওঁলোকে খুব ভালদৰে নিৰীক্ষণ কৰি আছে। ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত প্ৰত্যেকটো গ্ৰুপেই 2 ঘণ্টাকৈ কামৰ দায়িত্ব লৈছিল আৰু প্ৰত্যেকটো গ্ৰুপেই নিজৰ কামৰ দায়িত্ব বুজি সময়মতে বিদ্যালয়ত উপস্থিত হৈছিল আৰু তেওঁলোকে নিজৰ কাম নিয়াৰিকৈ কৰি প্ৰায় আবেলি 3 বজাৰ লগে লগে তেওঁলোক এক নতুন অভিজ্ঞতাৰ সাক্ষী হৈ ঘৰলৈ উভতিছিল আনন্দ মনেৰে।